আপোনাৰ স্কিনখনৰ উজ্জ্বলতা বাৰু কমি আহিছে নেকি মুখত কলা কলা দাগ হৈছে নেকি বা ৰিংকলছ আহিছে নেকি মুখখন অনুজ্জ্বল হৈছে নেকি যদি আহিছে এই ভিডিওটো আপোনাৰ বাবে ভিডিওটো শেষলৈকে চাব বহাগ বিহু যিমানেই ওচৰ চাপিছে মোৰ ব্যস্ততাও বাঢ়ি গৈ আছে ইখনৰ পাছত সিখন প্ৰগ্ৰাম খুব মুখত মেকআপ লৈ আছো গতিকে স্ক্ৰিনখন অকনমান কেয়াৰ নললে স্ক্ৰিনখন বেয়া হৈ যায় গতিকে অকনমান কেয়াৰ লওঁ বুলি এটা সুন্দৰ ৰেমেডি আপোনালোকলৈ লৈ আহিছো আৰু মই ব্যৱহাৰ কৰিম যেহেতু ভিডিওটো দিয়ে দিলো আপোনালোকৰ মাজলৈ শেয়াৰ কৰি আৰু এই পাহ মানে মোৰ ফুলৰ তোৰাইটো লৰাৰ বাৰ্থডেত উঠিছিলে তাতে ৰব দেখুৱাই আছো তাতে গোলাপ আছে দেই এই ফুলখিনি মানে ইমান বেছি মৰম লাগে এনেকে থৈ দিলেতো বেয়াই হৈ যাবগে আৰু অকনমান ব্যৱহাৰ কৰো বুলো হট ব্যৱহাৰ গোলাপ দুপাহ নে তিনিপাহ আছিলে গতিকে গোলাপ কিপাহ লৈ পেলাই মই এটা ৰেমেডি প্ৰস্তুত কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব খুব ফলপ্ৰসূ স্ক্ৰিনখন খুব ধুনিয়া কৰি উজ্জ্বল কৰি তুলিব মানে এই ৰেমেডিটোৱে এয়া দেখিছেনে গোলাপৰ পাহিখিনি মই সুন্দৰকৈ এটা বাউলত ধুই লম যেহেতু ধুলিবালি লাগি থাকে দুপাহ গোলাপ লৈছো তাৰ মই ৰসখিনি উলিয়াই লম আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব কিনা গোলাপ বুলি নহয় দেই ঘৰুৱা গোলাপেও কৰিব পাৰিব গোলাপৰ পাহি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল আমি খালেও ভাল এটো বস্তু আৰু মুখত লগালেও বহুত বেছি ভাল স্কিনখন খুব উজ্জ্বল কৰিব আৰু যিবিলাক আমাৰ সৰু সৰু যে কলা কলা দাগ থাকে আমাৰ মুখত ন হেবিলাকো সাফা কৰি পেলাব লাহে লাহে আৰু আপোনালোকক কওঁ দেই এই ৰেমেডি বিলাক এদিন ব্যৱহাৰ কৰিলে নহব কিন্তু কৰি থাকিব লাগিব এদিনতে ব্যৱহাৰ কৰি এদিলে হেয়া সুফল নাপাব মই গোটেইখিনি গোলাপৰ পাহি উলিয়াই ললো আৰু ফুলখিনি আকৌ এই মগটোতে অকনমান পানী দি পেলাই ৰাখি থৈছো যিমান দিনলৈকে থব পাৰো থম আৰু এই গোলাপৰ পাহিয়ে আমাৰ স্কিনখন উজ্জ্বলটো কৰিবই লগতে যিবিলাক কলা কলা দাগ আছে হেবিলাকো দূৰ কৰিব আৰু আমাৰ যিবিলাক পিম্পলছ সকলোখিনি কাৰণে ভাল মই গোটেইখিনি এটা মিক্সি গ্ৰাইণ্ডাৰত পিছি লৈছো দেখিছেনে ৰসখিনি উলিয়াই লৈছো আৰু এই ৰসখিনি আপোনালোকে ষ্টৰ কৰি ৰাখিব পাৰিব কোনো কথা নাই ফ্ৰিজত থৈ দিব আপোনালোকে বহুত দিন ব্যৱহাৰ কৰিব পাৰিব অন্তত এক সপ্তাহ ব্যৱহাৰ কৰিব পাৰিব কিয়নো আমাৰ সময় নাথাকে ন আমাৰ মহিলাসকলৰ ইমান ব্যস্ততা মানে মোৰ যে কি ক'ব আৰু ৰাতিপুৱা ওলাই যাবই লাগে মানে বিভিন্ন কামত আৰু এয়া মৌ লৈ ললো গোলাপ জল আৰু এয়া মৌ মই আন্দাজ মতে লৈছো আৰু যেতিয়াই মই এটা ভিডিও প্ৰস্তুত কৰো মানে খুব লৰালৰি হয় মই কৰবালৈ যোৱাৰ আগতে এই মানে ৰেমেডি বিলাক ব্যৱহাৰ কৰো আৰু ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকৰ মাজলৈ দি দিও আৰু যেটো মই উপকৃত হৈছো আৰু যদি 10 জনে উপকৃত হয় মোৰ ভাল লাগে মই যিমানেই ৰেমেডি দিছো সকলোৱে কিন্তু ভাল পাইছো বুলি কৈছে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব মই আৰু এটা কথা কওঁ দেই আপোনালোকে এদিন মাত্ৰ ব্যৱহাৰ কৰিলে কিন্তু ফল নাপাব আপোনালোকে মাজে মাজে কৰি থাকিব সপ্তাহত দুবাৰ তিনিবাৰ কৰিব অকনমান সময় বেছি সময় নালাগে দিনটো ইমানখিনি সময়ৰ মাজত আমাৰ কাৰণে অকমান 5 মিনিট বা 10 মিনিট সময় ব্যৱহাৰ কৰিলেনো কি বেয়া এয়া দেখিছেনে মই ধুনিয়াকৈ মুখত খুব ধুনিয়াকৈ মালিশ কৰি দিছো আপোনালোকে কেইবাবাৰো মালিশ কৰিব কিন্তু শুকাই যোৱাৰ পিছত আকৌ এবাৰ মালিশ কৰিব এনেকৈ ডিঙিটো মালিশ কৰিব মুখত ধুনিয়াকৈ হাতে সাতে সকলোতে লগাই দিব মানে ইমান ধুনিয়া ৰিজাল্ট পাব নহয় মই তেনেকুৱা বিলাক কৰি আসলতে স্কিনখন ধুনিয়া কৰি ৰাখিছো যেহেতু মই পাৰ্লাৰলৈ নাযাওঁ আপোনালোকে দেখিছে খুব কমেহে যাওঁ আনকি মোৰ ছোৱালী বিয়া সময়তো মই পাৰ্লাৰলৈ নগলো ছোৱালী খুব গালি পাৰিছিলে আৰু ছোৱালী হততে মোক কয় দেই মোৰ স্কিনখনৰ কথা খুব ফ্ৰেছ লাগে বুলি কয় তাই এতিয়া বুলি নহয় আগৰ পৰাই কয় মই আগৰ পৰাই ঘহো কিন্তু এতিয়া মই আপোনালোকক দেখুৱাবলৈ বুলি নহয় দেই মই বহুত আগৰ পৰাই ঘহো যেতিয়া সোশ্যাল মিডিয়ালৈ নাহিছিলো ইহত সৰু হৈ থকাৰ পৰা মই এইবিলাক ৰেমেডি ব্যৱহাৰ কৰো আৰু যেহেতু মই ব্যৱহাৰ কৰি সুফল পাইছো এতিয়া আৰু ভিডিও আকাৰে আপোনালোকৰ মাজলৈ উলিয়াই দিছো এয়া হৈ গল ৰাখি দিছো এনেকৈ ক্ৰীমৰ টেমা এটাত আৰু এনেকৈ ফ্ৰিজত ৰাখি দিব 5 দিন এসপ্তাহ ব্যৱহাৰ কৰিব পাৰিব এইটো কথা আৰু ৰিজাল্ট মানে লাগিলে জনাব শুকুৱা পাছত লাহে লাহে মানে কেইবাবাৰো ঘহিব এবাৰ লগাব আকৌ এবাৰ ঘহিব এবাৰ লগাব আকৌ এবাৰ ঘহিব সুন্দৰকৈ এনেকৈ মালিশ কৰি দিব দেখিছেনে মালিশটো কেনেকৈ কৰিছো মই একদম মানে নাকৰ ওচৰৰ পৰা গৈ চকু গুৰিলৈকে এনেকৈ ধুনীয়াকৈ মালিশ কৰি দিয়াৰ পাছত আপোনালোকে ৰাখি দিব কাম কৰি থাকিব পাৰিব কোনো কথা নাই যেহেতু আমাৰ মহিলাসকলৰ কিমান কাম থাকে নহয়নে আমাৰ কাৰণে সময় একেবাৰে অভাৱ যে কি নহক 5 মিনিট ৰাখিলে কিন্তু যথেষ্ট তাৰ পাছত এয়া মই লৈ আহিলো এখন টাৱেল তিয়াই পেলাই লৈ আহিছো ধুনিয়াকৈ এতিয়া মচি দিম আৰু ৰিজাল্ট
আপোনালোকক ক'বই নালাগে আপোনালোকে ব্যৱহাৰ কৰি মোক কমেণ্ট বক্সত জনাব কমেণ্ট বক্স খোলা আছে বেয়া পালেও জনাব কিন্তু দেই কিন্তু কেতিয়াও বেয়া নাপায় 100% ৰিজাল্ট পাব দেখিছেনে মই এইবিলাক ব্যৱহাৰ কৰি আসলতে মুখখন মানে এতিয়ালৈকে ভাল কৰি ৰাখিছো আৰু দেই এটোৱে আৰু ভাল লাগে মোৰ মনটো পুনৰবাৰ কৈছো মই এতিয়া সোশ্যাল মিডিয়ালৈ অহা বুলি নহয় বহুত আগৰ পৰাই মই এইবিলাক ব্যৱহাৰ কৰো বিভিন্ন ঘৰুৱা উপায়ে মই মুখখন সাফা কৰি ৰাখিবলৈ বা মুখখন ধুনিয়া কৰি ৰাখিবলৈ চেষ্টা কৰো যেহেতু আমি একেবাৰে সাধাৰণ মানুহ আমাৰ হাতত পইচা একেবাৰে এভেইলেবল নহয় আমি 2000 3000 বা 1000 টকা দিও আমি ফেচিয়েল কৰিবলৈ বা 500 টকা দিও আমি নোৱাৰো আমাৰ পইচা বহুত বেছিয়ে অভাৱ আমি সাধাৰণ মানুহ যেহেতু গতিকে এনেদৰে ঘৰুৱাভাৱে যদি আমি মুখৰ যত্ন লৈ থাকো আপোনাৰ মুখখন সদায় ধুনিয়া হৈ থাকিব আৰু বয়সৰ আচুৰ নপৰিবই আপোনালোকৰ মুখত আৰু এয়া মই অলপ সেৰাম লগাইছো সেৰামত কি আছে জানেনে ইয়াতে আছে গোলাপ জল নেমু ৰস আছে আৰু অকনমান নাৰিকল তেল আগতে বনোৱা সেৰাম মই ফ্ৰিজত থৈ দিছিলো এনেকৈ লগাই দিলো মই দেখুৱা নাই আৰু আগতে মই আপোনালোকক এবাৰ দেখুৱাইছি সেৰামটো কেনেকৈ বনাইছিলো আৰু এনেকৈ হৈ গ'ল আৰু একদম খৰচ নাই বিনা খৰচত মানে ঘৰুৱা থকা বস্তুই আপোনালোকে মুখখন ধুনিয়া কৰি ৰাখিব পাৰিব মুখখন যত্ন কৰি ৰাখিব পাৰিব কেনেকুৱা লাগিছে স্কিনটো জানাওক আৰু উজ্জ্বলতা দেখিছে নাই জনাব আপোনালোকে যদি মানে ব্যৱহাৰ কৰে নহয় ইনষ্টেন্ট ৰিজাল্ট পাব মই হেতুৱে কৈছো মই যেটো কৰবালে যাম যোৱা আগত এয়া পাছত দেখাই আছো ৰব এয়া উলাই গলো ধুনিয়াকৈ দেখিছেনে যেটো মেকআপ কৰো নহয় মুখখন উজ্জ্বলতাটো থাকিলে অলপ ভাল লাগে তেনলে আজিলৈ এৰিছো ধন্যবাদ বাই বাই